পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ। আজি আপোনালোকৰ মাজলৈ এজন বিশেষ অতিথিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু যিজন অতিথি ইতিমধ্যে এজন অৱসৰপ্ৰাপ্ত শিক্ষক হোৱাৰ সমান্তৰালভাৱে এজন ভাল খেলুৱৈ, মাষ্টাৰ্ছ খেলুৱৈ আৰু সমান্তৰালভাৱে এজন ভাল খেতিয়ক। আমি যদি চাওঁ সুদীৰ্ঘ বহু বছৰ তেখেতে শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ সম্পদ গঢ়াৰ সমান্তৰালভাৱে নতুন প্ৰজন্মক খেতিৰ প্ৰতি উৎসাহিত কৰাৰ লগতে বিশেষভাৱে অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেখেতে ইতিমধ্যে খেলৰ লগত জড়িত হৈ অসম তথা যোৰহাটবাসী ৰাইজক গৌৰৱান্বিত কৰি আহিছে। আপোনালোকে জানি ভাল পাব যে 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে নাছিকত নেশ্যনেল মাষ্টাৰ্ছ গেম যি অনুষ্ঠিত হৈছিল, সেই মাষ্টাৰ্ছ গেমছত তেখেতে সোণৰ আৰু ৰূপক পদক লাভ কৰিবলৈ সক্ষম হৈছে। ই আমাৰ অত্যন্ত গৌৰৱৰ বিষয় আৰু নতুন প্ৰজন্মৰ বাবে উৎসাহিত খবৰ। তেখেত হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া। এয়া হৈছে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া। আপোনাক প্ৰথমতে আমাৰ পোহৰ পৰা বহুত বহুত অভিনন্দন আৰু স্বাগতম জনাইছোঁ। হয়, ইতিমধ্যে সুখবৰ কৰি আহিলে যোৰহাটবাসী ৰাইজলৈ। আপুনি এজন প্ৰবীণ খেলুৱৈ, জ্যেষ্ঠ খেলুৱৈ আপুনি। আপোনাৰ আদৰ্শৰে নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব। ইতিমধ্যে কওকচোন, যিহেতু নাছিকত 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে যি নেশ্যনেল পৰ্যায়ৰ মাষ্টাৰ্ছ গেম হৈছিল, তাত আপুনি 2টা সোণৰ আৰু প্ৰায় 3টা চিলভাৰ আনিবলৈ কঢ়িয়াবলৈ সক্ষম হয় বা পদক লাভ কৰিবলৈ সক্ষম হয়। কি ক'ব এই মুহূৰ্তত? এইবাৰ অনুষ্ঠিত হোৱা 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে মহাৰাষ্ট্ৰৰ নাছিকত ইউনাইটেড মাষ্টাৰ্ছ নেশ্যনেল গেমছ হৈছিল। মই তাত যোৰহাট তথা অসমৰ হৈ অসমৰ সকলো ৰাইজৰ আশীৰ্বাদ লৈ তাত আগবাঢ়িছিলোঁ। তাত কি খেল খেলিছিলে আপুনি? এথলেটিক্সৰ হ'ল মই 5 কিলোমিটাৰ খোজকঢ়া, 100 মিটাৰ হাৰ্ডলছ, 400 মিটাৰ হাৰ্ডলছ আৰু 4x100 ৰিলে মেন আৰু 4x100 ৰিলে মিক্স ৰিলে খেলিছিলোঁ। এতিয়া মই সেই 5টা বিভাগতে খেলি 5টা বিভাগতে পদক লৈ সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ গৈছিলোঁ। সেই আশীৰ্বাদেই মোক তেখেতসকলৰ ইয়াৰ সুনাম কঢ়িয়াই আনিবলৈ মোক সহায় কৰিলে। আপুনি সোণৰ পদক লাভ কৰিলে বিশেষকৈ দৌৰত, নহয় জানো? কওকচোন এই বিষয়ে। মই 100 মিটাৰ হাৰ্ডলছত সোণৰ পদক পাইছিলোঁ। তাত আমাৰ 11জন আছিলে প্ৰতিযোগী। ভবা নাছিলোঁ বাকীবিলাক ষ্টেটৰ খেলুৱৈসকল যিমান ওখ পাখ আছিল, তথাপি এটাই ভাবিছিলোঁ যে মই আহিছোঁ যেতিয়া যে মোৰ কৰ্তব্য কৰিব লাগিব আৰু মই যেনে তেনে কেনেকৈ গ'ল ল'ব পাৰিম, মনতে সেই ভাৱটোকে লৈ আগবাঢ়ি গৈছিলোঁ। এইবাৰ আপুনি 2টা সোণৰ পদক আৰু 3টা চিলভাৰ পদক পাইছিলোঁ, লাভ কৰিবলৈ সক্ষম হয়। আপোনাৰ লগত দলটো কিমান গৈছিলে খেলুৱৈ? আমাৰ প্ৰায় অসমৰ পৰা 83 জন গৈছিল। 83 জন। তাত এথলেটিক্সৰ এনেকৈ ধৰক দৌৰ, ৱাকিং, শ্বৰ্ট ফুট, ডিছকাছ, খামাৰ থ্ৰ', জেভলিন থ্ৰ', লং জাম্প, হাই জাম্প, তাৰপৰা 500 মিটাৰ, 800 মিটাৰ, 1500 মিটাৰ, 3000 মিটাৰ, বিভিন্ন ধৰণৰ এথলেটিক্সত আছিলে ইভেণ্ট। আপুনি অনুশীলন কেতিয়া কৰে? পুৱা আৰু মই ৰাতিপুৱা 6 বজাৰ পৰা 7 বজাৰ ভিতৰত মই ফিল্ডলৈ যাওঁ। তাৰ পৰা 9টাৰ পৰা 10টালৈকে থাকোঁ। কেতিয়াবা হয়তো ক্ষতিও হয়। আৰু ঠিক তেনেকৈ পিছবেলা 2:30 বজাত 2:30 বজাত গৈ সোমাওঁতে কেতিয়াবা 6টা 7টাও বাজি যায়, আন্ধাৰ হয়। কিবা কাৰণত যদি মই কেতিয়াবা পিছবেলা মোৰ অসুবিধা হয়, এতিয়া মই আমাৰ ইয়াত যি নন্দনপুৰবাসীত আছোঁ, ইয়াৰ প্ৰায় 200 মিটাৰ এটা ৰাস্তাতে মই ৰাতি
8 বজাৰ পিছত হয় ৱাকিং কৰোঁ এদিন বা বেলেগ এদিন মই মাৰথান মাৰোঁ। মোৰ অনুশীলনটো ব্যাহত হ'বলৈ নিদিওঁ। মই প্ৰায় যেনে তেনে অনুশীলনটো কৰি থাকিবলৈ মই চেষ্টা কৰোঁ। আপুনি 2025 চনত অৱসৰগ্ৰহণ কৰিলে? হয়, 2025 নহয়, 2024 জুলাই মাহৰ 2024 24 চনত অৱসৰগ্ৰহণ কৰিছিলে। আপুনি অৱসৰ গ্ৰহণ কৰাৰ পাছতো আপুনি খেলৰ লগত জড়িত হৈ আছে? ইয়াৰ আগতো মই খেলি আছোঁ। মানে ল'ৰালি কালৰ পৰা ফুটবল চাব জুনিয়ৰ জুনিয়ৰ ষ্টেট খেলিছিলোঁ। তাৰপিছত মই ভেটাৰান ফুটবল খেলিলোঁ। তাৰপিছত ফুটবলৰ ৰেফাৰী কৰিলোঁ। শ্ৰীলংকা খেলিছোঁ। যোৱা বছৰ মই শ্ৰীলংকাত খেলিলোঁ। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি মই শ্ৰীলংকাত 5 কিলোমিটাৰ যিটো ৱাকিং খোজ কঢ়াত তাত মই ব্ৰঞ্জৰ পদক লাভ কৰিছিলোঁ ভাৰতবাসী হৈ। সেইকাৰণে সকলো ভাৰতবাসীৰ লগতে অসমৰ লগতে যোৰহাটৰ মই সেৱা জনাইছোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে, যিহেতু ইয়াৰ পিছত আকৌ ইণ্টাৰনেশ্যনেল খেল হোৱাৰ সম্ভাৱনা আছে? এতিয়া আগন্তুক ইণ্টাৰনেশ্যনেল হ'ব থাইলেণ্ডত। অহা 17 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত হ'ব। হয়, যেতিয়া তাৰপৰা মোক যোগ্যতা অৰ্জন কৰিছে, গতিকে মই অতি সোনকালে কাইলৈ দিনটো বাদ দি নেক্সট দ্বিতীয় দিনৰ পৰা মই অনুশীলন কৰি পেলাই চেষ্টা কৰিম বুলি মই নিজে এটা মনতে স্থিৰ কৰি লৈছোঁ নিজৰ মনত। আপুনি যিহেতু শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'ল, সমান্তৰালভাৱে আপুনি এজন ভাল খেলুৱৈ, সমান্তৰালভাৱে আমি চাওঁ আপুনি এজন ভাল খেতিয়কো। আপুনি নিজে বাৰীত খুব সুন্দৰভাৱে শাক পাচলি খেতি কৰে। কি ক'ব এই মুহূৰ্তত, যিহেতু আপুনি প্ৰতিটো মুহূৰ্ততে ব্যস্ত থাকে? যেতিয়া স্কুল মোৰ চলি থাকে, জুলাই মাহটো মই সম্পূৰ্ণ ক'লৈকো নাযাওঁ। সম্পূৰ্ণ 1 জুলাইৰ পৰা প্ৰায় 30 জুলাইৰ ভিতৰত ৰাতিপুৱা 5 বজাৰ পৰা মই আবেলি 4 বজালৈকে পথাৰতে থাকোঁ। তাত কোনো মানে এনেকুৱাকে থাকোঁ আৰু মোৰ স্কুলতো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে কয় যে আপুনি দেখোন একেবাৰে কলা পৰি খেতিত জড়িত হৈ থাকে। ভালো লাগে। আৰু এটা কথা আমি গতিকে মই তেনেধৰণে সম্পূৰ্ণ মাটিখিনি খেতি কৰি পেলাই সেই মুহূৰ্ততে শেষ কৰিছিলোঁ। তাৰ আগৰ পৰাও বহাগ জেঠ মাহৰ পৰা আগৰ পৰাও হাল বাই থওঁ মাজে মাজে। এই দেওবাৰ ধৰক বন্ধ, স্কুল বন্ধ পালে শনিবাৰ হেৰি কৰে, তেতিয়া মই হাল বাই থওঁ আৰু পিছত ষ্টাৰ্ট কৰোঁ। ঠিক তেনে বাম হৈছোঁ, সময় উলিয়াই মানে কৰি যাওঁ। আৰু আমি দেখিছোঁ যে আপুনি নতুন প্ৰজন্মৰ বাবে আদৰ্শ, কাৰণ আপুনি অৱসৰ গ্ৰহণ কৰাৰ পাছতো আপুনি থমকি ৰোৱা নাই। আপুনি সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে থাকিবৰ বাবে আৰু সমান্তৰালভাৱে খেলৰ লগত জড়িত হৈ থাকিবৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ বাবে আপুনি খেলৰ লগত জড়িত হৈ আছে। আপুনি নতুন প্ৰজন্মক কি ক'ব, যিসকল যুৱক যুৱতী আছে তেওঁলোকক কি ক'ব? প্ৰথম কথা, নতুন প্ৰজন্মক ক্ৰীড়া বিভাগ খেল বিভাগেই হওক বা পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰক নাচ গান, সকলোৱেতো এটা ক্ৰীড়াশীল। সেই সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে তেখেতসকলে প্ৰথমে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব, বিশেষ সজাগতা হ'ব লাগিব। বিশেষকৈ বেয়া বস্তু, যিটো আমি মাদক দ্ৰব্য বা এনেকুৱা ধৰণৰ বেয়া বস্তু বুলি কৈছোঁ, সেইখিনিৰ পৰা সম্পূৰ্ণৰূপে তেখেতসকলক আঁতৰি থাকিব লাগিব, পৰিহাৰ কৰিব লাগিব। তেতিয়া মই ভাবিছোঁ প্ৰত্যেকজন উঠি অহা আমাৰ নৱপ্ৰজন্ম লগতে আমাৰ বৃদ্ধসকলো সকলোৱে এই বেয়া বস্তু বাহিলে সুস্বাস্থ্যই থাকি সকলো কাম কৰিব পাৰিব আৰু মনৰ দৃঢ়তা আত্মবিশ্বাসটো বেছি লাগিব। এলাভাৱটো আঁতৰাই দিব লাগিব। আৰু মনত যদি মনটো শক্তিশালী হয় আৰু মনটো যদি দৃঢ় হয়, তেন্তে আপোনালোকে যিকোনো কামত সফলতা লাভ কৰিব পাৰে। প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই টেঙৰীয়া এতিয়াও শক্তিশালী হৈ আছে, এতিয়াও যুৱক হৈ আছে, কাৰণ এতিয়াও তেখেতে 1000 মিটাৰ 500 মিটাৰ এনেদৰে দৌৰি বিশেষ বিভিন্ন খেল খেলিও এতিয়াও কিন্তু যোৰহাটৰ অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইতিমধ্যে কৈছে অনাগত দিনত থাইলেণ্ডতো ইণ্টাৰনেশ্যনেল খেলত তেখেতে অংশগ্ৰহণ কৰিব। আমি ভাবোঁ যে আমাৰ বাবে আদৰ্শ, আমাৰ বাবে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই টেঙৰীয়া নতুন প্ৰজন্মৰ বাবে আদৰ্শ, কাৰণ তেখেতে আদৰ্শৰ সৃষ্টি কৰিছে যে খেলিব লাগে, কাম কৰিব লাগে আৰু নিজে ব্যস্ত হৈ থাকিব লাগে, নহয় জানো? আৰু সমাজখনক সুস্থ হৈ থাকিব। মই এতিয়া সদৌ অসম আহোম বাৰ এজন সদস্য, জেনেৰেলৰ যোৰহাটৰ নগৰ সমিতিও সভাপতি, আৰু বিশেষকৈ আৰু বিভিন্ন আমাৰ ইয়াৰ আছে যি নাগৰিক সন্থা উত্তৰ পশ্চিম, তাতো মই আছোঁ। সকলো সমিতিলৈ যাওঁ। আৰু মোৰ গাঁৱৰ যি দেউতা আছিল, তাতো মোৰ দেউতাৰ 14-15খন গাঁৱত সমাজৰ লগত ব্যস্ত। এতিয়া মই সেই সমাজবিলাক ৰাখি আছোঁ, এৰি দিয়া নাই। বিপদ আপদত মই কোনোবা ঢুকালো, ৰাতি দিন বাদ দি মই উপস্থিত হওঁ। সেইটো মই সেইখিনিও ৰাখিছোঁ, কাৰণ কেলে সেই পুৰণা দেউতাৰ নীতি নীতিটো মই যিধৰণে ৰাখিছিল, সেই পৰম্পৰাটো মই ৰাখিবলৈ বৰ্তমান চেষ্টা কৰি আছোঁ। আচলতে এজন প্ৰকৃত দায়বদ্ধ এজন ব্যক্তি, আৰু আজি ভাল লাগিছে যে তেখেতে ইতিমধ্যে যোৰহাট তথা অসমবাসীলৈ গৌৰৱ কৰি আনিছে। তেখেতে ইতিমধ্যে নাচিকত সফলতা লাভ কৰিছে, আমাক গৌৰৱান্বিত কৰিছে। আপোনাক আমি বহুত বহুত অভিনন্দন জনাইছোঁ, আৰু অনাগত ভৱিষ্যতৰ দিনৰ বাবেও আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
এইখিনিতে মই এনেকুৱা ধৰণৰ অনুশীলনটো ভাবিছোঁ আগন্তুক যি ধৰক থাইলেণ্ডত খেল হ'ব ৱৰ্ল্ড মাষ্টাৰ্ছ এছ'চিয়েশ্যন মই যোগ্যতা অৰ্জন কৰিছোঁ কিন্তু যোগ্যতা অৰ্জন কৰিলেই নহ'ব তাত মই নিজৰ কি কৰিম সেই বিষয়ে মই ভাবিছোঁ মই অহা আজি 5 তাৰিখটো বাদ দি অহা 7 ফেব্ৰুৱাৰী 2026 পৰা মই নিজৰ অনুশীলন ক্ষতি নকৰোঁ বুলি নিজেই অসমবাসী ৰাইজৰ লগত লৈ সেৱা কৰি মই মোৰ প্ৰতিজ্ঞাবদ্ধ হৈ আগবাঢ়ি মেলিছোঁ এইটো কথাটো ক'বলৈ বৰ সহজ কিন্তু কাইলৈ বতৰ ধৰক বেয়া হ'ল খুব ঠাণ্ডা পৰিলে কুঁৱলী হ'ল তেতিয়া কিন্তু যাম নাযাম ভাবিলে নহ'ব এতিয়া মই সেই কথাটো নাভাবোঁ এই যে মাজতে খুব আন্ধাৰ ৰাতিপুৱালৈকে কুঁৱলী খুব হৈছিল মই তাতো একো বাদ নহৈছিল তাত কুঁৱলী যাওঁতে ধৰক 5-7 দূৰলৈকে মানুহ নেদেখে মই কিন্তু ফিল্ডত আছিল বহুতে ভয় খুৱাইছিল যে ইমান ৰাতিপুৱাই নাহিবি নহয় সেইটো কথা নহয় মোৰ নিজৰ কৰ্তব্য মই কৰি গৈছোঁ এতিয়াও ভাবিছোঁ মই তেনেধৰণে অনুশীলন কৰি যাম এতিয়া মই যোৱাত বাল্যভৱনৰ শিক্ষক অৱসৰ পাইছোঁ অৱসৰ হ'লো যোৱাত বাল্যভৱন এইবাৰ সৰস্বতী পূজাত মোৰ সকলোৱে ফোন কৰি মাতিছিল আমাৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী বাইদেউ আমাৰ প্ৰাইমেৰী তাৰ প্ৰধান শিক্ষয়িত্ৰী পৌলি বাইদেউহঁতে ফোন কৰি মাতিছিল মোলৈ চিঠি দিছিল কিন্তু মই তেখেতক যাম বুলি কৈছিলোঁ কিন্তু মোৰ অনুশীলনটো যে ক্ষতি হ'ব সেইকাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ নাযাওঁ বুলি নক'লোঁ এতিয়া আহি পেলাই যেতিয়া মই ইয়াত পদক পালোঁ মই তাৰ পৰাহে ফোন কৰিলোঁ যে কি কাৰণে মই নগ'লোঁ নিশ্চয় আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক এয়া যে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া ইতিমধ্যে নাচিকত সফলতা লাভ কৰিলে আৰু নতুন প্ৰজন্মৰ আদৰ্শ নতুন প্ৰজন্মৰ প্ৰেৰণা প্ৰদীপ প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া ইতিমধ্যে মাষ্টাৰ্ছ খেলুৱৈ অৱসৰপ্ৰাপ্ত শিক্ষক সম্মানিত এজন আদৰ্শ খেতিয়ক আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে তেখেতৰ সপোন বহুত আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতে পদক বুটলিবলৈ সক্ষম হ'ব আমি পুনৰবাৰ প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ আমাৰ বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ মই আজি পোহৰ লাইফে আহিল মোৰ ঘৰ সন্মুখত ঘপকে কলিং বেল বাজিলে 3বাৰ মই প্ৰথমে ওলাই যোৱা নাছিলোঁ আকৌ এবাৰ বজাৰ দি গ'লোঁ তেতিয়া দেখিলোঁ ব্যক্তি দুজন আহিছে বোলো কাক বিচাৰি আহিছে বোলে নহয় আমি এনেকৈ নিউজৰ পৰা আহিছোঁ মই আকৌ প্ৰথমে ভয় খাই গৈছিলোঁ তেতিয়া বোলে আমি পোহৰ লাইফে আহিছোঁ নিউজৰ আপোনাৰ এনেকৈ খেলিবলৈ গৈছিলোঁ আমি গম পাই আহিলোঁ এতিয়া মই তেখেতক আনি বহুৱাই মই সতৰ্ক হ'ম কথাটো কি এতিয়া তেখেতক বুজাই দিলে আপোনাৰ অকণমান এনেকৈ কি কৰিলে কি নকৰিলে তাৰে আমি ল'ব খুজিছোঁ দুটামান আপোনাৰ পৰা বক্তব্য আৰু কেনেকৈ খেলিলে কি কৰিলে গতিকে সেই ক্ষেত্ৰত মই পোহৰ লাইফৰ লগতেই গোটেই অসমবাসী এই নিউজ চেনেলৰ সকলোলৈকে মই নমস্কাৰ জনাই আৰু পোহৰ লাইফে যে মোক আজি এইখিনিলৈ আহি এই মোৰ সকলোখিনি বাৰ্তা লৈ তেখেতে ক'লে অসমৰ লগতে ভাৰতবৰ্ষক বিয়পাই দিব সেই ক্ষেত্ৰত তেখেতৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ আৰু চিৰঋণী হৈ থাকিম নমস্কাৰ ধন্যবাদ জনাইছোঁ আপোনাৰ অনাগত ভৱিষ্যতৰ শুভকামনা জনাই আজি আমাৰ